নমস্কাৰ পিআই আপডেটলৈ পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজি কলা সাহিত্য দৰ্শন বিশ্বব্যাপী প্ৰচাৰ প্ৰসাৰৰ লক্ষ্যৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ আয়োজনৰ প্ৰস্তুতি চলিছে। সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত কৰাৰ মানসেৰে প্ৰথমখন বৈঠক অনুষ্ঠিত হয় বটদ্ৰৱাত। মাধৱ সাংস্কৃতিক ন্যাস আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ বৈঠকখন। শংকৰদেৱৰ আদৰ্শৰাজি কলা সাহিত্য দৰ্শন বিশ্বব্যাপী প্ৰচাৰ প্ৰসাৰৰ লক্ষ্যৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহোৎসৱ আয়োজনৰ প্ৰস্তুতি চলিছে। সেই উদ্দেশ্যে বটদ্ৰৱাত এখন বিশেষ প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। মাধৱ সাংস্কৃতিক ন্যাস আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ বৈঠকখন। শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ ঐতিহাসিক আকাশী গংগাৰ তীৰত আই খেৰসুঁতি সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হয় বৈঠকখন। শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ তথা শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামী উপস্থিত থাকে এই বিশেষ সভাত। ইয়াৰ উপৰিও বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ ডক্টৰ আলেখ্য বৰুৱা উপস্থিত থাকে। শংকৰদেৱ সাংস্কৃতিক মহোৎসৱৰ যিটো হ'ব সেইটো আমি অকল বৰদোৱা এই জেগাতে নহয়, আমি ওচৰ পাজৰ যিমানকেইখন থান আছে, যিমান সত্ৰ আছে, আমাৰ সকলোতে মিলি কৰিম এইখিনি। প্ৰথমতে আমাৰ নগাঁৱত এখন চেমিনাৰ হ'ব, যি শংকৰদেৱৰ ওপৰত গোটেই চেমিনাৰখন হ'ব, আৰু সৰ্বভাৰতীয় যি শংকৰদেৱৰ ওপৰত চৰ্চা কৰি আছে তেওঁলোকক সকলোকে নিমন্ত্ৰণ দিয়া হ'ব এই চেমিনাৰখনত। সেই 29 তাৰিখে সেইখন চেমিনাৰ হ'ব। 30-31 তাৰিখে আমাৰ ইয়াৰ শংকৰদেৱৰ ওপৰত ইয়াত যিমানখিনি কালচাৰেল হওক, আৰ্ট প্ৰগ্ৰেম হওক, ডেন্স প্ৰগ্ৰেম হওক, নাট হ'ব, চব শংকৰদেৱৰ ওপৰত। সোমাই আহিলে গোটেই এম্বিয়েঞ্চত এটাই ফিল হ'ব লাগে যে গোটেই শংকৰদেৱৰ ওপৰত গোটেই কামখিনি হৈ আছে আৰু গোটেই প্ৰগ্ৰেমটো শংকৰদেৱতে চলি আছে। আৰু ওচৰে পাজৰে গাঁৱে ভূঞে যিমানখিনি আছে সৰু সৰু নাট, বাটৰ নাট হওক, আমি তাত যিমানখিনি থান আছে সেই থানত অংকীয় ভাওনা হওক, সেই অংকীয় ভাওনা বেলেগ বেলেগ ভাষাত বেলেগ বেলেগ আমাৰ ধৰ্মৰ সেই গোটেইখিনি আহি পিনি এই ইয়াত পৰিচালনা কৰিব। শিল্পীসকল অকল বৰদোৱাৰ হ'বনে নে অসমৰ? নাই, গোটেই অসমৰ হ'ব গোটেইখিনি। গুৰুজনাক সৰ্বভাৰতীয় পৰ্যায়লৈ নিবলৈ আৰু এই বৰদোৱাখন এটা কালচাৰেল হাব হিচাপে, টুৰিষ্ট হাব হিচাপে আমি ইয়াক এটা প্ৰতিষ্ঠা কৰিবলৈ আমি ইয়াৰ আয়োজন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি, তেখেতৰ কৰ্মৰাজি, তেখেতৰ অসমীয়া সমাজৰ প্ৰতি যিখিনি অৱদান আগবঢ়াই থৈ গ'ল, আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু বুলি কওঁ, অসমৰ জাতীয় জীৱনৰ মহানায়ক বুলি কওঁ, আমাৰ সকলোৰে হৃদয়ৰ স্পন্দন বুলি কওঁ। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত ক'ৰবাত আমি অকণমান থমকি ৰৈছোঁ নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কেতিয়াবা আমাৰ অকণমান মনলৈ সকলোৰে আহে। আৰু সকলো দল, সংগঠন, ব্যক্তি, অনুষ্ঠান, প্ৰতিষ্ঠানে প্ৰয়াস কৰি আছে যে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি সঠিক আৰু শুদ্ধভাৱে প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে। আৰু মাধৱ সাংস্কৃতিক ন্যাস যি অনুষ্ঠান, সেই অনুষ্ঠানেও গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো বিচাৰিছে। গতিকে সেই মহান উদ্দেশ্য আগতে ৰাখি মাধৱ সাংস্কৃতিক ন্যাসৰ উদ্যোগত গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ বটদ্ৰৱা আলিপুখুৰীৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত অহা 29, 30 আৰু 31 জানুৱাৰী তাৰিখে গুৰুজনাৰ এই পবিত্ৰ জন্মস্থানত
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আয়োজন কৰাৰ বাবে মনস্থ কৰা হৈছে। আজি আমাৰ প্ৰস্তুতি সভা ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভাষাভাষী, বিভিন্ন সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলে ইয়াত অংশগ্ৰহণ কৰিছে। এইটো আমাৰ কাৰণে এটা শুভ সংকেত যে অসমৰ সংস্কৃতি, অসমৰ সামাজিক পৰিস্থিতি আমি যদি আৰু অধিক সুদৃঢ় কৰিব লাগে তেতিয়াহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি বাদ দিয়া একো কাম আমি কৰিব নোৱাৰোঁ। আৰু নিশ্চিতভাৱে আমি কোনেও কৰা নাই, কিন্তু সময়ে সময়ে কিছুমান এনেকুৱা ধৰণৰ কুচক্ৰান্ত কৰি আহে বা অশনি কিছুমান সংকেত অহাৰ প্ৰয়াস কৰা হৈছে। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি যেনে সুস্থ সবল এক জাতি, আমি যেনে সংস্কৃতিবান জাতি, মহাপুৰুষ আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা মই জনক দেখাই বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।